জ্ঞান বিকাশ একাডেমী চেঙাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান আৰু আজি ইয়াৰ বাৰ্ষিক অধিৱেশন লগতে বঁটা বিতৰণী সভাত আমি উপস্থিত থাকো। প্ৰথমতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা তেওঁলোকে যিদৰে আজি বঁটা বিতৰণী সভা বাৰ্ষিক অধিৱেশনৰ দিনটোত অসমৰ আমাৰ থলুৱা গীত নৃত্যৰ লগতে আন গীত নৃত্য তেওঁলোকে যিদৰে পাৰদৰ্শিতা দেখাইছে এই গোটেই কথাবোৰ আমাৰ বাবে আশাপ্ৰদ কথা। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই বিদ্যালয়খনে এই অঞ্চলটোত শিক্ষাৰ ক্ষেত্ৰত পোহৰ বিলোৱাৰ লগতে এই অঞ্চলটোক সামগ্ৰিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত সাংস্কৃতিকভাৱে হওক শৈক্ষিকভাৱে আটাইবোৰ দিশত আগুৱাই নিয়াৰ বাবে এটা চিন্তা কৰিছে, বাট কাটিছে। আশা কৰিম তেওঁলোকৰ এই যাত্ৰাটো আৰু বেছি সুখৰ হ'ব, আৰু বেছি পোহৰৰ হ'ব। এই বিদ্যালয়খনে আৰু বেছি ভাল মানৱ সম্পদ, কাৰণ এই অঞ্চলবোৰলৈ যিহেতু সাধাৰণতে এই ধৰণৰ কথা এটা থাকে যে শৈক্ষিকভাৱে অনগ্ৰসৰ হয়, অন্ধবিশ্বাস থাকে, এই আটাইবোৰ কথা আঁতৰোৱা আটাইতকৈ ভাল মাধ্যমটো শিক্ষা। গতিকে আমি এই কথাই আশা কৰিম শৈক্ষিক মাধ্যমৰ জৰিয়তে জ্ঞান বিকাশ একাডেমীয়ে এই অঞ্চলটোৰ পৰা ভাল মানৱ সম্পদ আৰু অসমৰ নাম জ্বলা কাম কৰিব পৰা মানৱ সম্পদ নিৰ্মাণৰ বাবে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে।